ৰকিবুল হুছেইন প্ৰদ্যুৎ বৰদলৈ ৰিপুণ বৰাৰ হাতৰাৰ পৰা মুক্ত হ'ব নোৱাৰিলে গৌৰৱ গগৈ আৰু এয়া বৰ্তমান সময়ৰ ৰাজনীতিৰ কাৰণে চূড়ান্ত দুৰ্ভাগ্যজনক ঘটনা। এই কাৰণে কৈছো গৌৰৱ গগৈৰ ওপৰত সাধাৰণ জনতাৰ যি আস্থা আছিল, যি বিশ্বাস আছিল, সেই বিশ্বাসৰ প্ৰথমটো পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰিলে গৌৰৱ গগৈ। কিয় সবিশেষ জনাম, কিন্তু তাৰ আগতে আপোনালোকক কৈছো বিজেপিক কোনেও আঙুলিত ধৰি শাসনত অধিষ্ঠিত কৰা নাছিল। কিয় কৰিছিল? কংগ্ৰেছৰ বিগত তিনিটা কাৰ্যকালৰ অৰ্থাৎ শেষৰটো কাৰ্যকালত এই 5 বছৰ তেওঁলোকৰ যি চূড়ান্ত স্বৈৰাচাৰী ব্যৱস্থা, তেওঁলোকৰ যি দুৰ্নীতি, তেওঁলোকৰ নেতাসকলৰ যি অত্যাচাৰ, সেই দমন অত্যাচাৰ দুৰ্নীতিৰ পৰা মুক্ত হ'বৰ কাৰণে বিকল্প হিচাপে বাছি লৈছিল ভাৰতীয় জনতা পাৰ্টীক। আৰু পৰৱৰ্তী সময়ত এনেকুৱা প্ৰতিষ্ঠা হ'ল যে অসমৰ সাধাৰণ জনতাই চুৰ খেদিবলৈ ডকাইত মাতি আনিছিল। আৰু এতিয়া কি হ'ল? কিয় গৌৰৱ গগৈ ডাঙৰীয়াই প্ৰতীক বৰদলৈৰ দৰে লোক এজনক, সৰু ল'ৰা এটাক মাৰ্ঘেৰিটাত প্ৰাৰ্থিত্ব দিব লাগে? আৰু মাৰ্ঘেৰিটাত যে হাৰণ দিব, আমি আজিয়ে কৈ থলো, মাৰ্ঘেৰিটাত প্ৰদ্যুৎ বৰদলৈয়ে প্ৰতীক বৰদলৈক প্ৰজেক্ট কৰাৰ মূল কাৰণ হ'ল ভাস্কৰ শৰ্মাক জয়ী কৰাব লাগে। আৰু ভাস্কৰ শৰ্মা হ'ল ভাৰতীয় জনতা পাৰ্টীৰ মাৰ্ঘেৰিটাৰ বিধায়ক। আৰু ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে একাধিক অভিযোগ আছে, কেনেকে তেওঁ কয়লা সিন্ডিকেট চলায়। গতিকে সিন্ডিকেটৰ কাণ্ডাৰী বুলি ইতিমধ্যে প্ৰতিষ্ঠা লাভ কৰা ভাস্কৰ শৰ্মাৰ নেপথ্যত প্ৰদ্যুৎ বৰদলৈ আছিল এটা সময়ত। আৰু এই প্ৰদ্যুৎ বৰদলৈয়ে 10 বছৰ হ'ল মাৰ্ঘেৰিটাৰ পৰা পলাই অহা, আৰু এই 10 বছৰত 10 দিনো মাৰ্ঘেৰিটা বাসীৰ কাষত উপস্থিত হোৱা নাছিল প্ৰদ্যুৎ বৰদলৈ। আৰু এতিয়া পুত্ৰক তাৰ পৰা বিধায়ক হিচাপে আনিব খুজিছে, মিছা কথা। আৰু ইয়াৰ অন্তৰালত আছে ভয়ংকৰ ৰাজনীতি। মন কৰক, প্ৰদ্যুৎ বৰদলৈয়ে সাংসদ হৈ মাৰ্ঘেৰিটাৰ সিন্ডিকেট সম্পৰ্কে কিবা এটা মাত মাতিছে নেকি? কৰবাত দেখিছে নেকি তিনিচুকীয়াত এই যে সিন্ডিকেট চলি আছে সৰ্বত্ৰে, সেই সম্পৰ্কে মাত মতা কৰবাত দেখিছে? কিয় দেখা নাই? কিয় মাতা নাই? ইয়াৰ আঁৰৰ ৰহস্য কি? আৰু প্ৰথম পৰ্যায়ত যেতিয়া মাৰ্ঘেৰিটাৰ বিধায়ক আছিল প্ৰদ্যুৎ বৰদলৈ, তেতিয়া কিন্তু প্ৰদ্যুৎ বৰদলৈও সিন্ডিকেটত জড়িত থকা বুলি বাতৰি ওলাইছিল। সেই কথাবোৰ কি হ'ল? তাৰ বাস্তৱ ভিত্তি নাই বুলি আপোনালোকে ভাবে নেকি? গতিকে সেই প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰক, যি পুত্ৰৰ কোনো ভিত্তিয়ে নাই, অস্তিত্বই নাই মাৰ্ঘেৰিটাত, কেইদিনমানৰ কাৰণে গৈছে পৰ্যটক হিচাপে, এনে মানুহৰ লগত চা চিনাকি হবৰ কাৰণে, আৰু তাৰ পিছত তেওঁ প্ৰাৰ্থিত্ব দি কি বুজাব খুজিছে? গতিকে গৌৰৱ গগৈ ইয়াৰ কাৰণে কিন্তু দোষী, আৰু গৌৰৱ গগৈ ইয়াৰ ফল ভোগ কৰিব লাগিব। আৰু এটা ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল, কিয় ৰকিবুল হুছেইনৰ পুত্ৰ তানজিলক সামগ্ৰীত দিব লাগে? নতুন নাই? ইয়াৰ কাৰণ কি? পৱন সিং ঘাটোৱাৰ কংগ্ৰেছৰ পৰা মন্ত্ৰী হ'ল, কেন্দ্ৰীয় মন্ত্ৰী হ'ল, তেওঁৰ পুত্ৰ প্ৰাঞ্জল ঘাটোৱাৰ, তেওঁকো দিলে। মানে কি বুজাব খুজিছে আপোনালোকে? পৰিয়ালবাদ? কেৱল আপোনালোকৰ ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰিবৰ কাৰণে ৰাজনীতি বুলি ভাবিছে নেকি? এই ৰাজনৈতিক ক্ষেত্ৰখন তাৰ কাৰণে ব্যৱহাৰ কৰিব নেকি? মানে অন্য সাধাৰণ মানুহৰ ঘৰৰ ল'ৰা ৰাজনীতিলৈ আহিব নালাগে, তেওঁলোক মন্ত্ৰী বিধায়ক হ'ব নালাগে? নিজেই চিন্তা কৰক। ধৰি ললো যে বিজেপি শেষ, বিজেপি অৱসান, যদি অসম্ভৱ কংগ্ৰেছ আহিল, মন্ত্ৰী সভাত কোন থাকিব? কোন হ'ব মন্ত্ৰী? একে সেই ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, ৰিপুণ বৰা জাতীয় লোকসকল থাকিব নেকি? নে কি? আনহাতে ৰিপুণ বৰাই কংগ্ৰেছ ত্যাগ কৰি আচল সময়ত টিএমচিৰ সভাপতি হৈ কংগ্ৰেছৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, সেই ৰিপুণ বৰাক আকৌ প্ৰাৰ্থী দিলে। কিয়? আৰু বেলেগ নাই? কিয় নাই? মানে কি? আপোনালোকৰ টকা পইচাৰ অভাৱ নেকি? এই টকা পইচাৰ অভাৱ কাৰণে দুৰ্নীতিগ্ৰস্ত একাংশ লোকৰ পুঁজিৰ আপোনালোকে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছে? যদি টকাই একমাত্ৰ কাৰণ নহয়, কথাবোৰ স্পষ্ট কৰক, কিয় দিবলগীয়া হ'ল? আৰু বাকী এনেকুৱা কিছুমান প্ৰাৰ্থী ঘোষণা কৰা হ'ল। সাংবাদিক মনোজ কুমাৰ গোস্বামী ঠিকেই কৈছে, নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ কিছুমান লোক কবৰৰ পৰা উঠি আহে। এয়া কিন্তু ৰহস্যজনক। কথাবোৰ চিন্তা কৰক অসমৰ সাধাৰণ ৰাইজে। কাৰণ আমি কাক বিচাৰিছিলো, কি হবলৈ গৈ আছে, কি হব? ৰাজনীতিত মূল্যবোধ বোলা বস্তুটো নায়েই, কিন্তু ৰাজনীতিত যি অৱশেষ থাকিব লাগিছিল সেয়াও প্ৰায় নোহোৱা হৈ গ'ল। তাৰো যেন অস্তিত্ব এতিয়া বিপন্ন। কাৰণ যিসকলে কংগ্ৰেছক ধ্বংস কৰিছিল তাৰ আধাতকৈ বেছি বিজেপিত আছে। আৰু বৰ্তমান যিসকল কংগ্ৰেছৰ আছে, ৰিপুণ, ৰেকিব বা আপোনাৰ প্ৰদ্যুৎ, কি তেওঁলোকে ধোৱা তুলসীৰ পাত নেকি? প্ৰদ্যুৎ বৰদলৈ বিধায়ক হোৱাৰ পূৰ্বে চিটি বাছত অহা যোৱা কৰিছিল।
1 BHK ৰুমত ভাড়া লৈ আছিল, তাৰপিছত হঠাৎ ইমান সম্পত্তি কৰ পৰা হ'ল, কেনেকে হ'ল? এই কথাবোৰতো লাগিব। এই কথাবোৰতো তেওঁলোকে মানুহে নুবুজা বুলি ক'লেতো নহ'ব। অসমত এতিয়াও একাংশ লোক আছে যিসকলে এওঁলোকৰ মুখা খুলিবলৈ ৰৈ আছে। DKB ফেক্টৰ তাৰ ব্যতিক্ৰম নহয়। গতিকে ইয়াৰ উত্তৰ অসমৰ ৰাজ্যক দিব লাগিব। আৰু আমি আজি ক'লো যে গৌৰৱ গগৈৰ নেতৃত্বত অসমত যি আশা কৰিছিল সাধাৰণ জনতাই, নহয়, একো নহয়, বৰ বিশেষ একো পৰিৱৰ্তন নহয়। সেই পুৰণা বটলতেই নতুন মদ ঢালিব এওঁলোকে, তাত বাহিৰে বেলেগ সাংঘাতিক একো পৰিৱৰ্তন নহয়। পৰিৱৰ্তন আশা কৰিব নোৱাৰে, কাৰণ এওঁলোকে সাধাৰণ জনতাৰ পক্ষত নাই। এওঁলোকৰ এটাই লক্ষ্য, ক্ষমতা, তাত বাহিৰে বেলেগ ধান্দা একোৱেই নাই। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ ভাবি চাওক। আপুনি বা আমি বিচাৰিছো কি, হৈ আছে কি, আৰু আমি বিচৰা যে একোৱেই নহয় সেই আশাটা নিশ্চিত হৈ থাকক। ধন্যবাদ। জয় আই অসম।